দেউতা গজেন হাজৰিকা বৰ্তমান এই যি যুদ্ধ হৈছে ভাৰত পাকিস্তানৰ মাজত তাত বৰ্তমান তাতে আছে আৰু মই গৌৰৱ অনুভৱ কৰিছোঁ যে মোৰ দেউতাও তাত উপস্থিত থাকিব পাৰিছে আৰু মই সেইটোৱে বিচাৰোঁ যে যাতে ভাৰত পাকিস্তানৰ যিখন যুদ্ধ সেইখন সোনকালে সামৰণি মাৰি আমাৰ ভাৰতৰ জয় হওক। আজি কি কৰিলা তুমি? আজি আমাৰ নামঘৰত সকলো গাঁৱৰ ৰাইজে আহি বন্তি প্ৰজ্বলন কৰিছে আৰু সমগ্ৰ ভাৰতৰ যিমানখিনি সৈন্য আছে তেওঁলোকৰ কল্যাণৰ হকে প্ৰাৰ্থনা জনাইছে। আমি পূব গোপালপুৰ নামঘৰত আমাৰ পূব গোপালপুৰবাসী ৰাইজ একেলগে আমি সমবেত হৈছোঁ। ইয়াৰ কাৰণ এইটোৱেই যে যোৱা 22 এপ্ৰিল তাৰিখে জম্মু কাশ্মীৰৰ পেহেলগাম নামৰ যিখন জেগাত পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে যি নৰসংহাৰ সংগঠিত কৰিলে তাৰ ফলত আমাৰ ভাৰতবৰ্ষৰ 26 জন সাধাৰণ নাগৰিকে মৃত্যুমুখত পৰিবলগীয়া হ'ল আৰু সেই পৰিপ্ৰেক্ষিতত ভাৰতে তেখেতলোকে যি কুকৰ্ম কৰিলে তাৰ ওপৰত বিৰোধিতা কৰি পাকিস্তানৰ পিঅ'কেত এয়াৰ ষ্ট্ৰাইক কৰিলে আৰু এয়াৰ ষ্ট্ৰাইক কৰাৰ পিছত এতিয়া বৰ্তমান দুয়োখন দেশৰ মাজত এখন যুদ্ধৰ আৰম্ভ হৈছে। যোৱাকালি দুই পক্ষৰ ফালৰ পৰা মৰ্টাৰ ড্ৰোন আক্ৰমণ আৰু মিছাইলৰ আক্ৰমণ হৈছে আৰু সেই যুদ্ধত আমাৰ পূব গোপালপুৰৰ 3জন বীৰ জোৱানে বৰ্তমান সেই যুদ্ধত অংশগ্ৰহণ কৰিছে, সমবেত হৈ অংশগ্ৰহণ কৰিছে আৰু লগতে আমাৰ এই অঞ্চলৰ প্ৰায় 15-20 জন জোৱানে তাত অংশগ্ৰহণ কৰি আছে আৰু তাৰ উপৰিও আমাৰ গোটেই ভাৰতবৰ্ষ অসমৰ লগতে ভাৰতবৰ্ষৰ বহুত বীৰ জোৱানে সেই যুদ্ধত এতিয়া সংযোগ হৈ পেলাই পাকিস্তানৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হৈছে। যোৱা 22 এপ্ৰিল তাৰিখে যি জম্মু কাশ্মীৰৰ পেহেলগাম নামৰ ঠাইত আমাৰ ভাৰতবৰ্ষৰ যি নিৰীহ জনতাক অন্ততঃ 26 জন ব্যক্তিক তেখেতভাৱে নৃশংসভাৱে হত্যা কৰিলে। তাৰ বাবে আমি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আজি আমি পূব গোপালপুৰ ৰাইজ মৰ্মাহত হৈছোঁ আৰু সেই পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে আমাৰ এই 26 জন মানুহৰ মূল্য ঘূৰাই আনিবৰ কাৰণে যি যুদ্ধ ঘোষণা কৰিছে। ইতিমধ্যে যুদ্ধ আজি 3 দিন চলিছে আৰু এই যুদ্ধত আমাৰ ভাৰতীয় সেনাৰ 5 গৰাকী ইতিমধ্যে মৃত্যু হৈছে আৰু আমাৰ গোপালপুৰৰ পৰা পূব গোপালপুৰৰ পৰা ইতিমধ্যে 3জন জোৱান সেই যুদ্ধক্ষেত্ৰত অৱতীৰ্ণ হৈ আছে। আমি সেই জোৱানসকলক যাতে সুস্বাস্থ্যৰে গোটেই ভাৰতবৰ্ষৰ হৈ তেখেতলোকে যুদ্ধ দি সুচাৰুৰূপে ঘূৰি আহিব পাৰে তাৰ বাবে আমি কামনা কৰিছোঁ আৰু সেয়েহে তেওঁলোকৰ সুস্বাস্থ্যৰ বাবে আমি সমগ্ৰ ভাৰতবৰ্ষৰ জোৱানসকলৰ সুস্বাস্থ্যৰ বাবে আজি পূব গোপালপুৰ ৰাইজ একত্ৰিত হৈ এই নামঘৰত আমি বন্তি প্ৰজ্বলন কৰিছোঁ আৰু যিকেইজন ব্যক্তি ইতিমধ্যে শ্বহীদ হৈছে তেখেতলোকৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি লগতে চাকি বন্তি অৰ্পণ কৰিছোঁ।